হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, ষ্টাডি মিট ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেচন 8ৰ ওমেন ইন স্পেচ নামৰ পাঠটোৰ সবিশেষ অসমীয়া আলোচনা আগবঢ়াবলৈ উলিয়াইছোঁ। তোমালোকে পাঠটো উলিয়াই ল'বা আৰু ভিডিঅ'টো মোৰ লগে লগে মিলাই যাবা আৰু অসমীয়া অৰ্থসমূহ মিলাই যাবা। আমি পাঠটো আৰম্ভ কৰোঁ। লেচন 8 ওমেন ইন স্পেচ, মহাকাশত মহিলা মানুহ। হু আৰ দিছ ওমেন? কি কৈছে? হু আৰ দিছ ওমেন? এই মহিলাসমূহনো কোন? এই মহিলা মানুহ কেইজননো কোন? কেন ইউ গেছ হোৱাট ইজ কমন এমং দেম? তুমি অনুমান কৰিব পাৰিছানে এই মানুহ কেইজনীৰ মাজত কি মিল আছে, কিনো কমন আছে? Add the letters in the box ATSRNOTUSA to get the answer. এই মানুহসমূহক, এই মহিলাকেইজনীক একেলগে কি কোৱা হয় এটা নামেৰে? এই নামটো এই যে লেটাৰকেইটা আছে এই লেটাৰকেইটা মিলাইলেই পোৱা যাব। তোমালোকে মিলাই চোৱাচোন। তাৰপাছত কি কৈছে? ৰাইট ডাউন দ্য ৱৰ্ড ইন দ্য অভেল বিল'। আৰু সেই শব্দটো যিটো নাম হয়, নামটো তলত এই অভেল গোলাকৃতিৰ ডিম্বাকৃতিৰ ইয়াতে লিখিব দিছে। প্ৰথমতে কি পাইছোঁ? ভেলেণ্টিনা টেৰেস্কোভা। তাৰপাছত এইজন কোন আছে? সুনিতা উইলিয়ামছ। তাৰপাছত আৰু কোন আছে? এইজন আছে চেলি ৰাইট আৰু এইজন আছে কল্পনা চাওলা। তাৰপাছত কি কৈছে? ডিড ইউ গেছ দ্য ৱৰ্ড? যে তুমি শব্দটো অনুমান কৰিব পাৰিছানে? অল দিজ ওমেন আৰ ফেমাছ এষ্ট্ৰনাটছ। এই আটাইকেইজন হ'ল বিখ্যাত মহান মহাকাশচাৰী। তাৰমানে আমি যে পাইছিলোঁ অলপ আগতে এই ৱৰ্ড লেটাৰকেইটা আমি মিলালে কি পাম? আমি এষ্ট্ৰনাট পাম। ASTRONAUT এষ্ট্ৰনাট মানে মহাকাশচাৰী। কেন ইউ ৰিকল দ্য নেম অফ এনি আদাৰ এষ্ট্ৰনাট? তুমি আন কোনো মহাকাশচাৰীৰ নাম ক'ব পাৰিবানে? ইন পেয়াৰ্ছ মেক এ লিষ্ট অফ দ্য থিংছ এষ্ট্ৰনাটছ ডু। কি কৈছে? লগ হৈ তোমালোকে আলোচনা কৰা যে মহাকাশচাৰীসকলেনো কি কি কৰে। দেন ৰিড দ্য লেচন এবাউট এন এষ্ট্ৰনাট হু ৱাজ বৰ্ণ ইন ইণ্ডিয়া। তাৰপাছত এজন মহাকাশচাৰীৰ বিষয়ে পঢ়া। লেচনটোত মহাকাশচাৰীৰ বিষয়ে পঢ়িব দিছে যিজন মহাকাশচাৰী ভাৰতত জন্মগ্ৰহণ কৰিছিল। আমি নেক্সট পেজত কি আছে চাওঁ। ময়ূৰী এণ্ড মানস আৰ ক্লাছমেটছ। ময়ূৰী আৰু মানস শ্ৰেণীৰ সহপাঠী। অন দেয়াৰ ৱে টু স্কুল দে ডিছকাছ দ্য প্ৰজেক্ট টু বি ছাবমিটেড অন ছায়েন্স ডে। সিহঁতে স্কুল যোৱাৰ পথত সিহঁতৰ বিজ্ঞান দিৱসৰ দিনা যে প্ৰজেক্ট জমা দিবলৈ আছে সেই প্ৰজেক্টৰ বিষয়ে আলোচনা কৰি গৈ আছিল। মানস, হেল্ল' ময়ূৰী। ময়ূৰী, হেভ ইউ কমপ্লিটেড দ্য প্ৰজেক্ট অন ওমেন ইন স্পেচ? যে মানসে ময়ূৰীক কৈছে যে ময়ূৰী, তুমি ওমেন ইন স্পেচ নামৰ প্ৰজেক্টটো কমপ্লিট কৰিলানে? ময়ূৰীয়ে কৈছে য়েছ ইট ইজ অলমষ্ট কমপ্লিট। ময়ূৰীয়ে কৈছে যে এইটো প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া ITS আছে নহয়, এইটো ইট ইজ বুলি কয়। ইট ইজৰ শ্বৰ্ট ফৰ্ম IT, DS লিখিম। ঠিক আছে, এইটো মনত ৰাখিবা। I wrote about কল্পনা চাওলা দ্য এষ্ট্ৰনাট। মই কল্পনা চাওলা বিষয়ে লিখিছোঁ, মহাকাশচাৰী কল্পনা চাওলাৰ বিষয়ে লিখিছোঁ। হেভ ইউ ৰেড এনিথিং এবাউট হাৰ? তুমি তেওঁৰ বিষয়ে কিবা পঢ়িছানে? এতিয়া মানসে কৈছে, মানস, য়েছ ইণ্ডিয়াছ ফাৰ্ষ্ট ছেটেলাইট বিল্ড টু ষ্টাডি ৱেডাৰ কণ্ডিশ্যন ৱাজ নেমড কল্পনা 1 আফটাৰ হাৰ। জানো, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ সজা হৈছিল যিটো নেকি বতৰা জানিবলৈ ব্যৱহাৰ কৰা হৈছিল আৰু তাৰ নাম দিয়া হৈছিল কল্পনা 1। ময়ূৰীয়ে কৈছে য়েছ আই ৰেড এবাউট ইট অন দ্য ইণ্টাৰনেট। মই এইটো ইণ্টাৰনেটত পঢ়িছিলোঁ। মানসে কৈছে ইট ৱাজ এন ইম্পৰ্টেণ্ট পিচ অফ নিউজ এট ডেট টাইম। সেই সময়ত এইটো এটা খুবেই গুৰুত্বপূৰ্ণ খবৰৰ টুকুৰা আছিল। I read about কল্পনা চাওলাছ
ডেথ ইন এ স্পেচ শ্বাটল এক্সিডেণ্ট। মই পঢ়িছিলোঁ যে কল্পনা চাওলাৰ এটা মহাকাশযান দুৰ্ঘটনাত মৃত্যু হৈছিল। বাট আই ডু নট ন' এনিথিং এলছ এবাউট হাৰ। কিন্তু মই তাতকৈ বেছি আৰু একো নাজানো। কেন ইউ টেল মি ছামথিং এবাউট হাৰ? তুমি তেওঁৰ বিষয়ে কিবা ক'ব পাৰিবানে? আই এম ছ' কিউৰিয়াছ টু ন'। মই এইটো জানিবলৈ খুবেই ইচ্ছুক হৈ আছোঁ। ময়ূৰী কৈছে, ৱেল, এজ ফাৰ এজ আই ন', কল্পনা চাওলা ৱাজ বৰ্ণ ইন 1961 এট কাৰ্ণাল ইন হাৰিয়ানা। ময়ূৰীকে কৈছে যে মই যিমান দূৰ জানো কল্পনা চাওলা 1961 চনত হাৰিয়ানাৰ কৰ্ণালত জন্মগ্ৰহণ কৰিছিল। She studied at Tagore Bal-Niketan at Karnal and later at Punjab Engineering College in Chandigarh. তেওঁ টেগৰ বাল-নিকেতনত পঢ়িছিল আৰু তাৰ পাছত পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজ য'ত পঢ়িছিল, যিটো নেকি চণ্ডীগড়ত অৱস্থিত। কল্পনা চাওলা প্ৰথমে টেগৰ বাল-নিকেতনত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পাছত পাঞ্জাৱ ইঞ্জিনিয়াৰিং কলেজত তেওঁ ইঞ্জিনিয়াৰিং পঢ়িছিল। মানসে কৈছে, আই এম চিয়'ৰ চি লাভ ফ্লাইং ইন স্পেচ। মই নিশ্চিত তেওঁ মহাকাশত উৰিবলৈ ভাল পাইছিল। ময়ূৰী কৈছে, য়েছ, ফ্লাইং ইন স্পেচ ৱাজ হাৰ ড্ৰিম। হয়, মহাকাশত উৰিবলৈ তেওঁৰ সপোন আছিল। চি ৱেণ্ট টু দ্য ইউনাইটেড ষ্টেটছ অফ আমেৰিকা উইথ দিছ ড্ৰিম। আৰু তেওঁ এই সপোনটো লৈয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত গৈছিল। ডু ইউ ন' হোৱাট নাছা ইজ? তুমি জানানে নাছা মানে কি? মানসে কৈছে, ন' হোৱাট ইজ ইট? যে নহয়, আমি নাজানো এইটো কি? ময়ূৰী, ইট ইজ নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। এইটো কি? ৰাষ্ট্ৰীয় এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। কি কৈছে? ইটছ নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। এইটো হ'ল ৰাষ্ট্ৰীয় বিমান চালনা আৰু মহাকাশ প্ৰশাসন। এইটো কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা মহাকাশ সংস্থা। আৰু এইটোৰ বিষয়ে কিছুমান তথ্য কি হ'ল কি জানানে? এইটো নাছা স্থাপিত হৈছিল 1958 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় আছে আমেৰিকাৰ ৱাশ্বিংটন ডিচিত। চন্দ্ৰলৈ মানুহ পঠিওৱাৰ পৰা মংগল গ্ৰহত ৰবাৰ চলোৱালৈকে নাছাই মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আগশাৰীৰ ভূমিকা পালন কৰি আহিছে। ঠিক আছে, তোমালোকে নাছাৰ বিষয়ে এইখিনি জানিলা। এতিয়া চাওক পিছত কি কৈছে। মানস, আই চি, হয় নেকি? ময়ূৰী কৈছে, কল্পনা চাওলা ৱেণ্ট ইনটু স্পেচ দ্য ফাৰ্ষ্ট টাইম বাই দ্য কলম্বিয়া স্পেচ শ্বাটল STS-87। কল্পনা চাওলাই পোনপ্ৰথমবাৰৰ বাবে মহাকাশলৈ গৈছিল STS-87 নামৰ মহাকাশ যানৰ দ্বাৰা, আৰু এইটো আছিল কলম্বিয়াৰ এটা মহাকাশযান। She was the only woman in the team of 6 astronauts. তেওঁ 6জন মহাকাশচাৰীৰ ভিতৰত অকলেই মহিলা আছিল। কল্পনা চাওলা went into space again in 2003 along with 6 other astronauts. কল্পনা চাওলাই আকৌ এবাৰ 2003 চনত অইন 6জন মহাকাশচাৰীৰ সৈতে মহাকাশত গৈছিল। মানসে কৈছে, ভেৰি ইণ্টাৰেষ্টিং, খুবেই আমোদজনক। ময়ূৰী, a team of 7 astronauts managed to collect a lot of important data while aboard Columbia in its mission STS-107. সেই 7জন মহাকাশচাৰীয়ে বহুতো প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিছিল কলম্বিয়া মিছনৰ STS-107ৰ সৈতে। But the space shuttle broke up in flames on its way back to Earth. কিন্তু সেই মহাকাশযানখন ভাঙি ছাৰখাৰ হৈ গৈছিল যেতিয়া নেকি পৃথিৱীলৈ উভতি আহিছিল। তাৰমানে এই মহাকাশযানখন STS-107 যানখন যেতিয়া নেকি পৃথিৱীলৈ ঘূৰি আহিছিল, পৃথিৱীলৈ ঘূৰি অহাৰ পথত মাজ বাটতে কি হৈছিল? জুই লাগি সেই যানখন ধ্বংসপ্ৰাপ্ত হৈছিল। মানস হৈছিল, ইটছ আনবিলিভেবল। এইটো কি? অবিশ্বাসনীয়, মানে বিশ্বাস কৰিব নোৱাৰা। ময়ূৰীয়ে কৈছে, অল দ্য এষ্ট্ৰনটছ ইনক্লুডিং কল্পনা চাওলা ৱেৰ কিল্ড। কল্পনা চাওলাৰ সৈতে বাকী আন সকলো মহাকাশচাৰী কি হৈছিল? প্ৰাণ হানি হৈছিল। মানস কৈছে, হোৱাট এ গ্ৰেট লছ। কিমান যে এটা ডাঙৰ কি হ'ল? লোকচান হ'ল। কি ডাঙৰ এটা কি হ'ল? লছ হ'ল। বাট উই আৰ ভেৰি প্ৰাউড অফ হাৰ। কিন্তু তথাপিও তেওঁৰ লৈ আমি খুবেই গৌৰৱান্বিত। আৱাৰ কাউণ্ট্ৰি উইল অলৱেজ ৰিমেম্বাৰ হাৰ। আমাৰ দেশে সদায় তেওঁক স্মৰণ কৰিব। তো এইটো আছিল লেচন 2ৰ
অসমীয়া আলোচনা। তোমালোকে এই আলোচনাটো কেনে পালা মোক কমেণ্ট কৰি জনাবা। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, তো আজিলৈ ইয়াতে সামৰি মাৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। বাই বাই।